জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোক সকলো নিশ্চয় ভালে আছে। আৰু এতিয়া সকলোৱে গমে পাইছে যে অসম ফৰেষ্টৰ নতুনকৈ পোষ্ট মুকলি কৰি দিছে আৰু ইয়াৰ এপ্লাইসমূহ 22 জানুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে এমাহ ধৰি চলিব। যিহেতু এতিয়া বহুতে নতুনকৈ ওলাইছে, মোক বহুতে কমেণ্ট কৰি আছে যে বা অসম ফৰেষ্টৰ চিলেকশ্যন প্ৰচেছটোৰ বিষয়ে অলপ তুমি ভালদৰে বুজাই দিবাচোন। যিহেতু মই এতিয়া ডিউটিৰ পৰা সময় পোৱা নাই, যিহেতু এতিয়া 26 জানুৱাৰীৰ কাৰণে আমাৰ পূৰা পেৰেডৰ প্ৰেক্টিছ চলি আছে, কিন্তু ৰাতিপুৱা এতিয়া পেৰেডৰ পৰা আহি মই ভাবিছোঁ অলপ সময় পাওঁতে আপোনালোকক মই ভালদৰে বুজাই দিওঁ কথাখিনি। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। যিহেতু অসম ফৰেষ্ট আৰু অসম পুলিচৰ চিলেকশ্যন প্ৰচেছ প্ৰায় একে। যিহেতু অসম পুলিচৰো আপোনালোকে এবিত এপ্লাই কৰিবৰ কাৰণে মেট্ৰিক পাছ কৰা লাগিব আৰু অসম ফৰেষ্টৰ AFPFত এপ্লাই কৰিবৰ কাৰণে মেট্ৰিক পাছ লাগিব। আৰু অসম পুলিচ UBত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ লাগিব আৰু অসম ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ লাগিব। আৰু অসম পুলিচ SIত এপ্লাই কৰিবৰ কাৰণে আপোনালোক গ্ৰেজুৱেশ্যন পাছ কৰা লাগিব আৰু অসম বন বিভাগৰ যোনটো ফৰেষ্টাৰ ওলাইছে তাত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে আৰু ইয়াতে যিহেতু প্ৰথমতে আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছতে আপোনালোকৰ আহিব প্ৰথমতে ফিজিকেলৰ কাৰণে এডমিট কাৰ্ড। ফিজিকেলৰ কাৰণে যেতিয়া এডমিট কাৰ্ড আহিব, প্ৰথমতে আপোনালোকৰ ফিজিকেল হ'ব দিনা ফাৰ্ষ্টতে হ'ব আপোনালোকৰ মেডিকেলত আপোনালোকৰ চোৱা হ'ব হাইট, আপোনালোকৰ 6x6 দিব, মানে চকু পৰীক্ষা কৰিব আৰু আপোনালোকৰ থাকিব কালাৰ ভিজন। লগতে আপোনালোকৰ চাব যোনটো আপোনালোকৰ মানে ভৰি যোনটো কিছুমানৰ ভৰি দুখন মানে এনেকৈ সাৱধান পজিশ্যনত থাকিলে ভৰি দুখন আঁঠুৱে লাগি যায়, নকনি প্ৰব্লেম বুলি কয়, সেই প্ৰব্লেমটো আছে নেকি চাব। তাৰ বাহিৰে আৰু ইমান হাৰ্ড যিহেতু মেডিকেল নহয়, সেইকেইটা বিশেষকৈ ইম্পৰ্টেণ্ট মেডিকেল, সেইকেইটা আপোনালোকৰ প্ৰথমতে আপোনালোকক গৈ হাইটটো চাব, তাৰপিছত আপোনালোকৰ চকু পৰীক্ষা আপোনালোকৰ 6x6 দিব। আপোনালোকৰ অলপ দূৰত এখন সৰু ABCD 1 2 লিখা এখন চাৰ্ট থাকিব, সেইখন আপোনালোকে পঢ়ি দিব লাগিব। আৰু এখন ধুনীয়া সৰু বুক থাকিব, বুকত আপোনাৰ কালাৰ ভিজনটো চোৱা হয়, তাতে কিছুমান ছবি থাকিব, কিছুমান আখৰ থাকিব, তাতে কিবাকিবি কালাৰ থাকিব, তাত আপোনালোকে কি কি আছে সেইখিনি ক'বলৈ আহিব। তাৰপিছতে আপোনালোকৰ যিহেতু নগ্নিটো চোৱা হ'ব, নগ্নিটো আপোনালোকৰ আঁঠুৱে লাগি যায়, এইটো প্ৰায়সকলৰ নাথাকে, কিন্তু যোনসকলে থাকে সেইসকলে ধুনীয়াকৈ ভাল কৰিব পাৰিব। আপোনালোকে যেতিয়া শুওঁতে আপোনালোকৰ আঁঠু দুখনৰ মাজত গাৰু এটা ভৰাই থৈ দিব, টান গাৰু এটা ভৰাই থৈ দিব। সেইটো অলপ দিন আপোনালোকে প্ৰায় এমাহ ধৰি প্ৰেক্টিছ যদি মানে সদায় যদি সেইটো কৰি থাকে, সেইটো বহুতখিনি আপোনালোকে ভাল পাব, বহুত ভাল হৈ যাব, মানে সেই নগ্নি প্ৰব্লেমটো নাইকিয়া হৈ যাব। তাৰপিছতে আপোনালোকৰ কিছুমানে মোক কৈ আছে যে বা মোৰ দাঁত পোকে খাইছে, এইটো চাব নেকি? এইটো একো প্ৰব্লেম নহয়। কিছুমানে কৈছে বা মোৰ এক্সিডেণ্ট হৈছিলে, মই বা এনেকৈ দুখ পাই আছোঁ, মোৰ কিবা প্ৰব্লেম হ'ব নেকি? আপুনি যদি নিজে দৌৰিব পাৰে সেইবোৰ প্ৰব্লেম ৰিজেক্ট নকৰে। আৰু কিছুমান কৈছে মই অপাৰেশ্যন কৰা আছে, মোৰ কিবা প্ৰব্লেম হ'ব নেকি? আপুনি যদি অপাৰেশ্যন কৰা মানুহজনে দৌৰিব পাৰে, তাত মেডিকেলত একো সেইটো প্ৰব্লেম নকৰে, মেডিকেলত সেইটো নাচায়। মেইনকৈ আপোনালোকৰ মেডিকেল চাব আপোনালোকৰ চকু 6x6 আৰু কালাৰ ভিজনটো আৰু আপোনাৰ নগ্নিটো আৰু আপোনাৰ হাইটটোতো চাবই। হাইটটো ফাৰ্ষ্ট মাজে চাব, যিহেতু হাইটটো ওপৰতে ডিপেণ্ড কৰে, হাইটটো কাষ্ট লৈ বেলেগ হয়। আৰু মেডিকেলৰ ওপৰত আপোনালোকে ইমান চিন্তা কৰিব নালাগে, বহুত হাৰ্ড মেডিকেল নহয়। তাৰপিছতে আপোনালোকে তাৰপিছত মেডিকেল কৰি ভিতৰলৈ সোমাই যাব, তাৰপৰা হ'ব আপোনালোকৰ ফাৰ্ষ্টতে ৰানিংটো হোৱাৰ পিছতে আপোনালোকৰ হ'ব লং জাম্প হোৱাৰ পিছত আপোনালোকৰ ল'ৰাখিনিৰ ক্ষেত্ৰত চিন আপটো থাকে, কিন্তু ছোৱালীৰ ক্ষেত্ৰত চিন আপটো নাথাকে। ল'ৰাখিনি চিন আপ হ'ব, ছোৱালীখিনি চিন আপ নহয়, কিন্তু কেতিয়াবা 100 মিটাৰ ৰানিংটো দিয়া হয় ল'ৰা ছোৱালী দুইটাৰ ক্ষেত্ৰতে। 100 মিটাৰ ৰানিং হ'ব পাৰে, নহ'ব পাৰে। তাৰপিছত আপোনালোকৰ যেতিয়া ফিজিকেল হৈ যাব, ফিজিকেলৰ মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰি আপোনাৰ ৰিটেনৰ কাৰণে নাম আহিব। তাৰপিছত আপোনালোকে ফিজিকেলৰ পৰা ৰিটেনটো যেতিয়া ফিজিকেলত আপোনাৰ ভাল মাৰ্কছ পাব, সেই ফিজিকেলৰ নাম্বাৰৰ ওপৰত ডিপেণ্ড কৰি আপোনাক ৰিটেনৰ কাৰণে মাতিব। আৰু ৰিটেনৰ পিছত আপোনাৰ ৰিটেনটো যেতিয়া হ'ব, আপোনাৰ ৰিটেনৰ কাৰণে যেতিয়া আপুনি চিলেক্ট হ'ব, তাৰপিছত ৰিটেন দিয়াৰ পিছত আপুনি ৰিটেনত যিমান মাৰ্কছ পায় সেই ৰিটেনৰ মাৰ্কছ আৰু আপুনি ফিজিকেলত যিমান মাৰ্কছ পাইছিলে সেই ফিজিকেলৰ মাৰ্কছ প্লাছ আপোনাৰ এক্সট্ৰা যদি আপুনি কিবা মাৰ্কছ পাইছিলে, আপোনাৰ ধৰক হায়াৰ ছেকেণ্ডেৰীত কিমান মাৰ্কছ পাইছে, ডিগ্ৰীত কিমান মাৰ্কছ পাইছে, আৰু আপোনাৰ এক্সট্ৰা যদি NCC বা স্পৰ্টছ কিবা চাৰ্টিফিকেট আছে, তাৰ পৰা যোনটো নাম্বাৰ পায় সেইটো প্লাছ কৰি আপোনাৰ লাষ্টত মানে মেৰিট লিষ্টখন মাৰিব। এইটোৱে হৈছে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো। আপোনালোকে ইমান চিলেকশ্যন প্ৰচেছটো হাৰ্ড নহয়। আপোনালোকে এতিয়া মই প্ৰথমতে কওঁ, আপোনালোকে প্ৰথমতে জোৰ দিয়ক ফিজিকেলৰ কাৰণে জোৰ দিব, লগতে আপোনালোকে ৰিটেনৰ কাৰণে প্ৰেক্টিছ চলাই যাব লাগিব। এতিয়া যদি আপোনালোকে বৰ্তমান ফিজিকেলত 100% দিয়ে, ৰিটেনৰ কাৰণে 80% দিয়ক। কাৰণ প্ৰথমতে আপোনালোকে ফিজিকেলত মাৰ্কছটো উঠাই ল'ব লাগিব, ফিজিকেলত মাৰ্কছটো উঠাই ল'লেহে আপুনি ৰিটেনৰ কাৰণে চিলেক্ট হ'ব। প্ৰথমতে আপুনি এটা ফিজিকেলৰ কাৰণে জোৰ দিয়ক, ফিজিকেলত এটা ভাল মাৰ্কছ আপোনালোকে ৰানিং ভালদৰে কৰক। লং জাম্পটো আপোনালোকে প্ৰথমতে মাৰ্কছ উঠাবৰ কাৰণে ভাল লং জাম্পটো আপুনি লং জাম্পটো এক্সেলেণ্ট মাৰিবৰ কাৰণে চেষ্টা কৰক। আৰু যদি আপুনি পাৰে ৰানিংটো এক্সেলেণ্ট মাৰিব, যদি নোৱাৰে আপুনি কোৱালিফাই কৰিব, মানে কোৱালিফাই কৰিলে নহ'ব, কিন্তু এটা ভাল নাম্বাৰ ল'ব লাগিব। মানে একেবাৰে এক্সেলেণ্ট মাৰিব নোৱাৰিলেও একেবাৰে কোৱালিফাই কৰিলেও নহ'ব, এটা মানে মিডিয়ামত থাকিব পাৰিব লাগিব। প্ৰথমতে আপোনালোকে এটা ফিজিকেলৰ কাৰণে পূৰা জোৰ দিয়ক। ফিজিকেল যেতিয়া আপোনাৰ চিলেক্ট হৈ যাব, ফিজিকেলৰ লগতে মই কোৱা নাই যে ৰিটেনত মানে কাৰণে নপঢ়িব। আপুনি ফিজিকেলত যদি 100% দিছে, ৰিটেনৰ কাৰণে 80% দিয়ক। আৰু যেতিয়া আপোনাৰ ফিজিকেল যাব, তেতিয়া আপুনি ৰিটেনৰ কাৰণে 100% দিব। কাৰণ আপোনাৰ ফিজিকেলৰ মাৰ্কছৰ ওপৰতহে আপোনাক ৰিটেনৰ কাৰণে চিলেক্ট কৰিব।
যোনসকলে তাত নতুনকৈ আহিছে তেওঁলোকে প্ৰায় গম পোৱা নাই, বেছিকৈ মোক এইবোৰে কমেণ্ট কৰি আছে মেডিকেলৰ ওপৰতে। সেয়েহে মই কৈ দিছোঁ আপোনালোকে ইমান মানে চিন্তা কৰিব নালাগে, মেডিকেল ইমান হাৰ্ডলি নহয়, আপোনালোকে ভালদৰে মাত্ৰ এতিয়া প্ৰেক্টিছসমূহ কৰি থাকক আৰু পঢ়াসমূহ চলাই থাকক। আপোনালোকে ইমান এতিয়া চিন্তা কৰিব নালাগে। এতিয়া প্ৰথমতে ফিজিকেলত 100% দিয়ক, ৰিটাৰ্ণত 80% দিয়ক। যেতিয়া আপোনালোকৰ ফিজিকেল শেষ হৈ যাব তেতিয়া আপোনালোকে ৰিটাৰ্ণৰ কাৰণে 100% দিব। আৰু আপোনালোকে যদি কিবা সুধিব লগা থাকে মোক কমেণ্ট কৰিব। আজি মই আহিছোঁ পুনৰ নতুন ভিডিঅ' সৈতে আকৌ লগ পাম। জয় হিন্দ।